নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। প্ৰথমে চাওক আজিৰ বাতৰিৰ শিৰোনাম। 24 ঘণ্টাত 45খন চাৰ্টিফিকেট লাভ কৰি আছাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম উজলালে ডিব্ৰুগড়ৰ সঞ্জয় দাসে। অহা 9 এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মদক সাহিত্য সাহিত্য পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া আৰু সমাজকৰ্মী দয়ানন্দ চাহৰ লগতে শতাধিক লোকৰ বিজেপিত যোগদান। নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত সাৰ কাৰখানা ঐক্যমঞ্চৰ। এতিয়া বিতং বাতৰি। পদূলিমুখত সকলোৰে হেঁপাহৰ বহাগ বা ৰঙালী বিহু। বিহু অসমীয়াৰ কৃষি পৰম্পৰাৰ লগত জড়িত এক অবিচ্ছেদ্য অংগস্বৰূপ। চৌদিশে মন মতলীয়া কৰা বতৰৰ আগমন ঘটাই আমাৰ বাপতি সাহোন প্ৰাণৰো আপোন চেনেহৰ বিহুটি প্ৰতিজন অসমীয়াৰ অন্তৰলৈ আগমনিৰ বাটত। চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদন। ধৰালৈ বহাগ বিহুৰ আগমনে বিশেষকৈ অসমৰ প্ৰাকৃতিক শোভাত যি বাৰেৰহণীয়া ৰঙৰ সমাৱেশ আনে সেয়া চালে চকুৰোৱা হৈ পৰে। বিৰিষে বিৰিষে সেউজীয়াৰ পৰশত ফুল ফল জাতিষ্কাৰ হয়। নিজৰা জান-জুৰি পাহাৰ পৰ্বত চৰাই চিৰিকটি কীট পতংগৰ পৰা আৰম্ভ কৰি বিশাল ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ বিভিন্ন উপনদীত উৎসাহৰ ঢল নামি আহে। সকলোবোৰ প্ৰকৃতিৰ ৰঙত ৰাঙলী হৈ পৰে। সৃষ্টিৰ নৱ উন্মেষণৰ প্ৰাৰম্ভণি প্ৰকৃতিৰ বুকুৰ পৰা আৰম্ভ হৈ ইয়াৰ প্ৰভাৱে মানুহৰ জীৱনকো সামৰি লয়। এই সৃষ্টিৰ অনুপম স্বাক্ষৰ হৈছে বিহুৰ আগমনী। মাজত মাথো কেইটামান দিন বাকী। পদূলিমুখত সকলোৰে হেঁপাহৰ বহাগ বা ৰঙালী বিহু। বিহু অসমীয়াৰ কৃষি পৰম্পৰাৰ লগত জড়িত এক অবিচ্ছেদ্য অংগস্বৰূপ। শ্যামল কাচোনেৰে সাজি কাচি শ্যামলিমা হৈ পৰা ধৰাৰ বুকুত বিহংগৰ কাকলিত চৌদিশে মন মতলীয়া কৰা বতৰৰ আগমন ঘটাই আমাৰ বাপতি সাহোন প্ৰাণৰো আপোন চেনেহৰ বিহুটিয়ে। ৰঙালী ৰঙত প্ৰতিজন অসমীয়াৰ মন প্ৰাণ হৈ পৰে ৰঙীন আৰু আনন্দময়। জীয়াৰী বোৱাৰীৰ হাতত জেতুকাৰ ৰাঙলী বোল, ওঠৰ কোণত হাঁহো নাহাহুকৈ বেৰিঙি উঠা কোনোবা নাচনীৰ মিঠা হাঁহি, কাণত মীনা কৰা কেৰু, ডিঙিত গলপতা, হাতত গামখাৰু, নেঘেৰী খোপাত কপৌগুজি বিহু নৃত্যৰ ভংগীমাত চেনেহী ৰঙালী উল্লাসিত হয়। অকল অসমীয়া সমাজৰ জনজীৱনতেই নহয়, বৰলুইতৰ পাৰৰ প্ৰতিটো জনগোষ্ঠীক সামৰি বহাগ বিহুৰ এক গৰিমামণ্ডিত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এক স্বকীয় ৰূপ আৰু সুকীয়া তাৎপৰ্য আছে, যি স্বকীয়তাৰ পটভূমিত আছে মহামিলনৰ তীৰ্থস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত যুগ যুগ ধৰি নানা জাতি উপজাতিৰ মাজত বিৰাজ কৰি থকা সমন্বয়। আৰু সংমিশ্ৰণৰ এক গৌৰৱোজ্জ্বল ঐতিহ্য আৰু এইবোৰৰ মাজত থকা ঐক্য এনাজৰীৰ বান্ধোনে অসমৰ অসমীয়াক একাকাৰ কৰি তোলে। নিউজ ডেস্ক AN টেলিভিছন। আন এক বাতৰি। 24 ঘণ্টাত 45খন চাৰ্টিফিকেট লাভ কৰি আছাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিলে ডিব্ৰুগড় চহৰৰ শান্তিপাৰাৰ সঞ্জয় দাস নামৰ এগৰাকী মেধাৱী যুৱকে। বিহুৰ পাক মুহূৰ্তত ডিব্ৰুগড়বাসীক আগতীয়াকৈ উপহাৰ দিলে ডিব্ৰুগড়ৰ যুৱক সঞ্জয় দাসে। আছাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল ডিব্ৰুগড়ৰ শান্তিপাৰাৰ যুৱক সঞ্জয় দাসে। ডিব্ৰুগড়ৰ এজন প্ৰতিভাৱান যুৱকৰ বিৰল কৃতিত্ব। 24 ঘণ্টাত 45খন বিশ্বৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা AI বিষয়ত চাৰ্টিফিকেট লাভ কৰি আছাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিলে ডিব্ৰুগড়ৰ শান্তিপাৰাৰ সঞ্জয় দাস নামৰ মেধাৱী যুৱকজনে।
সঞ্জয় দাসে বিটেক আৰু MBAৰ স্নাতক আৰু বৰ্তমান বাংগালোৰৰ IT ছেক্টৰত কৰ্মৰত 24 ঘণ্টাত সৰ্বোচ্চ অনলাইন AI বিষয়ত চাৰ্টিফিকেট অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে এই মেধাৱী যুৱকজনে যোৱাবাৰ মই সেম এই মাৰ্চ মাহতে লাষ্টত ৰেকৰ্ড এটা কৰিছিলোঁ যোনটো আছিলে আপোনাৰ এদিনত 26টা মেনেজমেণ্ট কেটেগৰী চাৰ্টিফিকেটছ হয় চ' সেইটোৰ পাছতে লাইক মই অলপ ৰিচাৰ্চ কৰি আছিলোঁ যে বেলেগ এটা নতুনকৈ কি কৰিব পাৰি যে চিমিলাৰ কিবা বা নিজৰ ৰেকৰ্ডে কিবা ব্ৰেক কৰিব পাৰি নে নাই বাট অলদো মেনেজমেণ্ট টপিকছটো ধেৰ আছে বাট মই ভাবিছিলোঁ কিবা এটা নতুনত্ব কৰোঁ যোনটো আমাৰ নিজৰো কামত লাগিব আৰু যোনটো মানে এটলিষ্ট ইভলভিং হয় ইন এ ৱে চ' এতিয়া ৰিচেণ্টলি এটা টপিক যোনটো ইভলভ হৈ আহিছে সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI চ' মই ভাবিলোঁ কিয়নো AIত চাৰ্টিফিকেটছবোৰ লওঁ চ' ডেট সেইটো নিজতো হেল্প হ'ব কামতো হেল্প হ'ব বিকজ আমাৰ অলৰেডি কামত সেইটো ইমপ্লিমেণ্ট হৈ আছে আৰু এইটো আমি ডেইলি বেচিছত এইটো প্ৰেক্টিচ কৰি আছোঁ ইন আৰ জব লাইফ চ' সেই হিচাপে এটলিষ্ট ইয়াত যদি আমি চাৰ্টিফিকেশ্যন মানে এচিভ কৰিব পাৰিছোঁ দেন সেইটো নিজৰো এটা লাৰ্ণিং এনহেঞ্চমেণ্ট হ'ব প্লাছ একেবাৰে এটা মানে ৰেকৰ্ড হিচাপেও কেটেগৰী এটা কৰিব পাৰিম চ' মই সেই হিচাপে এটা প্লেনিং চলি আছিলে চ' ফাইনেলি লাষ্ট অলমষ্ট এক মাহ ধৰি এটা প্লেন কৰিলোঁ যে কি কোনটো কোৰ্চ কৰিম কি কাৰণ AI এটা ভাষ্ট টপিক হয় মানে যেনেকুৱা আপোনাৰ ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ভিতৰত যদি কয় আপোনাৰ লাৰ্জ লেংগুৱেজ মডেলছ আছে দেন ChatGPT আছে দেন আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিং আছে দেন আপোনাৰ জেনেৰেটিভ AI আছে ৰাইট চ' এইখিনি লিমিটেড নহয় আৰু আছে বাট এইখিনি মেজৰ টপিকছ হয় যোনটো মই ভাবিছিলোঁ যে এইখিনিৰ ভিতৰত যদি চাৰ্টিফিকেটছটো লওঁ এটা ভাল হ'ব আৰু নিজৰো মানে লাৰ্ণিং স্কিলছটো বাঢ়িব চ' সেই হিচাপে প্লেন কৰি পিনে মই 3 এপ্ৰিল 2024ত মই ৰেকৰ্ডটোৰ কাৰণে এটেম্প কৰিলোঁ চ' অলমষ্ট এবাৰ অলপ যোৱাবাৰ ৰাতিপুৱা 3:30 পৰা ষ্টাৰ্ট কৰিছিলোঁ এবাৰ অলপ আগতে ষ্টাৰ্ট কৰিলোঁ 1:30 মানৰ পৰা কাৰণ এবাৰ টাৰ্গেট আছিলে যে মানে 26টা ওপৰত যাম তো হিচাপে এবাৰ আগৰ পৰা অলপ প্লেনিং আছিলে বুলি অলপ ইজি হ'ল বস্তুটো চ' দেন এটাকে দি গৈ থাকিলোঁ ৰাতি একদম 12টালৈকে ফাইনেলি 45টা এচিভ হ'ল মানে এইটো আপোনাৰ এদিনতে 24 ঘণ্টাৰ ভিতৰত মানে একদম ৰাতি 1:30 পৰা সেইদিনা গোটেই দিন একদম মানে মিডনাইট টু মিডনাইট আৰু চ' তেনেকুৱাকৈ এইটো কৰিলোঁ দেন 12টাৰ পাছতে নেক্সট ডে ৰাতিপুৱাই আছাম বুক অফ ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ড তিনিটাতে এপ্লাই কৰিলোঁ চ' বৰ্তমান কেইদিনমানৰ আগত আছাম বুক অফ ৰেকৰ্ডটো ইহঁতি অলৰেডি এফিলিয়েট কৰিলে এজ এ আছাম ষ্টেট ৰেকৰ্ড হোল্ডাৰ আৰু ইণ্ডিয়া বুক আৰু ৱৰ্ল্ড ৰেকৰ্ডটো অলৰেডি এপ্লাই কৰি থৈছোঁ ইহঁতি প্ৰচেছিঙত আছে হ'পফুলি এইটো মাহতে ৰিজাল্টটো পাম ভালে হয় বিহুটো এনেও আমি ভালছে পাতোঁ আৰু কৰোণাৰ আগত চিটুৱেশ্যন বেলেগ আছিলে এতিয়া কৰোণাৰ পাছত লাহে লাহে এতিয়া আমি আকৌ গেডাৰিং ষ্টাৰ্ট কৰিছোঁ অভিয়াছলি বিহুৰ কাৰণে এটা বতৰটো ভালে আছে বিহুৰ অভিয়াছলি এইটো বিহুৰ কাৰণে বাট মানে এইটো এনেকুৱা নহয় যে বিহু বুলি বাট আমি এনি টাইম কৰিব পাৰি বাট বিহুৰ আগত কৰিছোঁ সেই হিচাপে এটা নেক্সট এটা ফেষ্টিভেল আহিছে অভিয়াছলি এইটো চেলিব্ৰেশ্যনটো অলপ বেটাৰ হ'ব আৰু ডেফিনেটলি ময়ো এনকাৰেজ কৰোঁ যে আমাৰ নিচিনা আৰু যদি তেনেকুৱা আমি ৰেকৰ্ডছ মানে এচিভ কৰিব পাৰোঁ বেলেগেও যদি এচিভ কৰিব পাৰে ইন ছাচ টপিকছ লাইক মেনেজমেণ্ট অৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তো মানুহৰো ভাল হ'ব ইহঁতি শিকিব পাৰিব আৰু এটলিষ্ট আমাৰ অসমবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ কথা হ'ব আৰু আমি আমাৰ ষ্টেট আমাৰ কাণ্ট্ৰিকো ৰিপ্ৰেজেণ্ট কৰিব পাৰিম ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন ৰাজ্যৰ চৌদিশে ঢোলৰ গুমগুমনি গা সাতখন আঠখন কৰা পৰিৱেশ কাৰণ বাপতি সাহোন বহাগৰ বিহুটি অসমীয়াৰ পদূলিত সেই উপলক্ষে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত লেডিজ ক্লাব অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ডিব্ৰুগড়ৰ উদ্যোগত 7 এপ্ৰিলত এদিনীয়া কাৰ্যসূচীৰে বৈদ্যুতিক চক্ৰৰ প্ৰাংগণত উদযাপন কৰা হয় বহাগী আদৰণি উৎসৱ ৰাজ্যৰ চৌদিশে ঢোলৰ গুমগুমনি গা সাতখন আঠখন কৰা পৰিৱেশ কাৰণ বাপতি সাহোন বহাগৰ বিহুটি অসমীয়াৰ পদূলিত সেই উপলক্ষে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত লেডিজ ক্লাব অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ডিব্ৰুগড়ৰ উদ্যোগত দেওবাৰ অৰ্থাৎ 7 এপ্ৰিলত এদিনীয়া কাৰ্যসূচীৰে বৈদ্যুতিক চক্ৰৰ প্ৰাংগণত উদযাপন কৰা হয় বহাগী আদৰণি উৎসৱ এই অনুষ্ঠানৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে লেডিজ ক্লাবৰ সদস্যসকলৰ দ্বাৰা সমবেত সংগীত দলীয় বিহু নৃত্য পৰিৱেশন কৰা হয় ইয়াৰ উপৰিও কণ ল'ৰা ছোৱালীৰ দ্বাৰা পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠানো অনুষ্ঠিত কৰে উক্ত অনুষ্ঠানত নিমন্ত্ৰিত বৰলৈত হুঁচৰি বিহু দলে বিহু পৰিৱেশন কৰাৰ পাছতে ৰমাই বহমথুৰি জেং বিহু দলৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতা অনুষ্ঠানৰ পাছতে জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পুৰবীৰ সংগীতা অনুষ্ঠানো অনুষ্ঠিত কৰি এক উৎসৱমুখী পৰিৱেশ কৰি তোলে जी
প্ৰথমবাৰৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ, কিন্তু সকলোৰে সহায় সহযোগিতা পাইছোঁ। আৰু APDCL-ৰ যোনখিনি আমাৰ মহিলা আছে, সেই মহিলাখিনিৰে আচলতে এই এটা আমাৰ 40জনীয়া এটা মানে ক্লাব হয় এইটো। আৰু আমি আচলতে বহুতো ব্যস্ত থাকিব লগা হয়, যিহেতু আমাৰ জানে আপোনালোকে, যিহেতু আমাৰ এটা ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তথাপিও তাৰ মাজতে আমি সময় উলিয়াই এইদৰে আমি উদযাপন কৰিছোঁ। আজি আমাৰ মুখ্য আকৰ্ষণ হৈছে পম্পী পূৰবী, তেখেত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ। তেখেতলোকক আমি বৰলীড বিহু হুঁচৰি দলক আমি নিমন্ত্ৰণ কৰি আনিছোঁ, আৰু ৰমাই জেং বিহু দলকো আমি নিমন্ত্ৰিত কৰি আনিছোঁ ইয়াতে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। মানে এগৰাকী বিশেষ ইউটিউবাৰ হৈছে, তেওঁৰ নাম হৈছে লিমমিলি। তেওঁ একচুৱেলি সংস্কৰণ আমাৰ APDCL-তে কৰে, আৰু গতিকে আমি তেওঁক মাতি নিমন্ত্ৰিত হৈছোঁ। আৰু আমাৰ ইয়াত বিশেষকৈ হ'ল কি, আমাৰ APDCL-ৰ যিখিনি কৰ্মচাৰী, আমাৰ লেডিজ ক্লাবৰ, তেওঁলোকৰ ইয়াত এটা বিহু প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে। আমাৰ একচুৱেলি এইটো লেডিজ ক্লাবটো আমাৰ প্ৰতিষ্ঠিত হৈছে 2022-ত। তেতিয়াৰ পৰা আমি মানে কৰি আছিলোঁ নিজৰ বগীয়া গৈ, কিন্তু এবাৰ ভাবিলোঁ যে যিহেতু বহাগ উৎসৱ আহি আছে, অনুষ্ঠানটি আমি একেলগে গোট খাই আমি প্ৰতিষ্ঠাটো ডিব্ৰুগড়ৰ পৰা সুবোধ পাছনৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া আৰু সমাজকৰ্মী দয়ানন্দ শ্বাহৰ লগতে জাতীয় সংগঠনৰ নেতা, কংগ্ৰেছ, আপৰ প্ৰায় শতাধিক লোকে বিজেপিৰ অস্থায়ী কাৰ্যালয়ত বৃহৎ যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসমৰ নিৰ্বাচন পৰ্যবেক্ষক কেপ্টেইন অভিমন্যু কাশ্যপ, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন আদি উপস্থিত থাকে। গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া আৰু সমাজকৰ্মী দয়ানন্দ শ্বাহে। জাতীয় সংগঠনৰ নেতা, কংগ্ৰেছ, আপৰ প্ৰায় শতাধিক লোকে বিজেপি অস্থায়ী কাৰ্যালয়ত বৃহৎ যোগদান কৰে। মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া, লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ উপদেষ্টা দয়ানন্দ শ্বাহে গেৰুৱা বসন পিন্ধে। মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুষাৰ ৰঞ্জন চেতিয়া, নীৰেণ শইকীয়া, চাবুৱা সমষ্টিৰ 21 চনৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগ, আপ অসম জাতীয় পৰিষদ, কংগ্ৰেছ, মটক ছাত্ৰ, মটক যুৱ ছাত্ৰ সন্মিলনৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসমৰ নিৰ্বাচন পৰ্যবেক্ষক কেপ্টেইন অভিমন্যু কাশ্যপ, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন আদি উপস্থিত থাকে। বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এই বিষয়ে মই একো নকওঁ। মোৰ এটা স্পষ্ট কথা, মই কা আন্দোলনৰ নেতা নহয়। মই মটক জনগোষ্ঠীটোৰ কাৰণে সুদীৰ্ঘ 19 বছৰ কাম কৰিছোঁ, আৰু যিমান দিন পাৰোঁ মটক জনগোষ্ঠীৰ উত্তৰণ আৰু বিকাশৰ কাৰণে মই কাম কৰি যাবলৈ বদ্ধপৰিকৰ। সদায় ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম আৰু নমৰালৈকে থাকিম। মটক জনগোষ্ঠীৰ বহু টকা কেলেংকাৰী জড়িত হৈছে বুলি আজি পুৱাৰ ভাগত বাতৰি শিৰোনাম দখল কৰিছে, এই সন্দৰ্ভত কি ক'ব? এটা লাই ডিটেক্টৰ বুলি মেচিন পোৱা যায়, আপোনালোকে সাংবাদিকসকল থাকিব, সেই যোনখন পেপাৰে নিউজটো লিখিছে তেওঁলোককো মাতিম আৰু ৰাজহুৱাকৈ লাই ডিটেক্টৰত টেষ্ট কৰিব কি হৈছিলে আচলতে।
কিমানজন মটক জনগোষ্ঠীৰ নেতাই আজি মোৰ নেতৃত্বত প্ৰায় 40গৰাকী বিভিন্ন পৰ্যায়ৰ নেতৃত্বই আহি পিনে মোৰ লগত জইন কৰিছে আৰু অহাকালিলৈ বৰুৱাহোলা অঞ্চলত প্ৰায় 202 শতাধিক ৰাইজে মোৰ লগত যোগদান কৰিলে। আৰু এটা কথা হ'ল আপোনাক লৈ যিটো একাংশ সংবাদ মাধ্যমত যিখিনি অভিযোগ উত্থাপন হৈছে অভিযোগৰ অন্তৰালত ইয়াত কিবা মানে ৰচনা কৰিছে নেকি যে গোটেই ৰাজনৈতিক কেৰিয়াৰ খতম কৰিবৰ কাৰণে? নহয় চাওক, বিগত সময়ত অসমত কা আন্দোলন হৈছিলে। কা আন্দোলনত কাৰোবাক মন্ত্ৰী, কাৰোবাক MP, এনেকুৱা ধৰণৰ কাৰোবাক MLA বনাবলৈ কা আন্দোলন হোৱা নাছিল। কা আন্দোলন অসমীয়া জাতিৰ কাৰণে হৈছিলে আৰু অসমৰ ৰাইজে কৰিছিলে। ইয়াৰ ভিতৰত কোনোবাই ৰাজনৈতিক দল বনালে, কোনোবাই MP খেলা সপোন দেখিলে, এনেকুৱা ধৰণৰ বুবেং বাং এটা চক্ৰই এতিয়া জিকিব নোৱাৰি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা ইতিমধ্যে আমি দেখিছোঁ। ইতিমধ্যে মোৰ ফেচবুকটো হেক কৰিছে আৰু মোৰ লগৰখিনি ফেচবুক হেক কৰিছে। এনেকুৱা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আমি ইতিমধ্যে কথাবোৰ গম পাইছোঁ। বিধানসভা সমষ্টিৰ পৰা প্ৰায় 40জন এনেকুৱা আমাৰ যুৱ নেতা বা বিভিন্ন সংগঠনৰ লগত জড়িত হৈ আছিল, বিভিন্ন ক্লাবৰ লগত জড়িত হৈ আছিল, বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছিল। আজি সেইসকলে আহি আমাৰ দলত যোগদান কৰে। আজি লাহোৰৰ পৰা এজন বিশিষ্ট ব্যক্তি, কংগ্ৰেছৰ তেখেত এজন ভাল আছিল, দয়ানন্দ চাহ, এজন তেখেতে স্কুল প্ৰতিষ্ঠাপক, তেওঁ আজি আমাৰ দলত যোগদান কৰিছে আৰু আমি উষ্ম আদৰণি জনাইছোঁ। এতিয়া ভাবিছোঁ যে এই ধৰণে যদি বিজেপিৰ গতিধাৰা যদি 19 তাৰিখলৈকে থাকে, যে আমি যিটো লক্ষ্য লৈ আগবাঢ়িছোঁ সেই লক্ষ্যত নিশ্চিতভাৱে বহু লাখ ভোটত আমি জয়ী হ'বলৈ সেইটো প্ৰায় নিশ্চিত হৈ পৰিছে। ডিব্ৰুগড় আমাৰ এই কাৰ্যালয়ত মটক জনগোষ্ঠীয় নেতাৰ উপৰিও বিভিন্ন সংগঠন, বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দললৈ বহুকেইজন ব্যক্তি যোগদান কৰিছে আৰু আমি সকলোকে দললৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ বিশ্বাস যে মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, মাননীয় ৰাষ্ট্ৰীয় সভাপতি, মাননীয় ৰাজ্যিক সভাপতি আৰু আমাৰ এই সমষ্টিৰ প্ৰাৰ্থী সকলোৰে আস্থা বিশ্বাসত তেখেতসকলে সুন্দৰভাৱে যোগদান কৰিছে আৰু তেখেতসকলৰ যোগদানে আমাৰ দলটোক শক্তিশালী কৰিব আৰু আগন্তুক দিনসমূহত দলৰ হৈ নিস্বাৰ্থভাৱে তেওঁলোকে কাম কৰি যাব বুলি বিশ্বাস কৰিছোঁ। আকৌ এবাৰ মোদী চৰকাৰ হ'ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ উন্নয়ন গতিত আগবাঢ়িব। এই উন্নয়নৰ স্বাৰ্থত আজি জনতাই ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু এই যোগদানে এই ইতিবাচক বাৰ্তাটো সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিছে। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। অন্য এক বাতৰি, অহা 9 এপ্ৰিলত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লখিমপুৰ, গহপুৰ আৰু তিনিচুকীয়াত 3খনকৈ বিশাল সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীজনে। অহা 9 এপ্ৰিলত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰ, গহপুৰ আৰু তিনিচুকীয়াত 3খনকৈ বিশাল সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীজনে। ইয়াৰ পূৰ্বে দুবাৰকৈ বাতিল হৈছিল কেন্দ্ৰীয় মন্ত্ৰীজনৰ অসম ভ্ৰমণ কাৰ্যসূচী। অসমত প্ৰথমখন সভা অনুষ্ঠিত হ'ব চুকুলিবৰীয়াৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত। হাতত মাত্ৰ এটা দিন, যুদ্ধকালীন প্ৰস্তুতিৰে চলিছে সভাৰ আয়োজন। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিছন। লোকসভা নিৰ্বাচন সমাগত হোৱাৰ প্ৰাক্ষণত নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট নিৰ্মাণ বিষয়টো সকলো ৰাজনৈতিক দলক গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাই নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই। লোকসভা নিৰ্বাচন সমাগত হোৱাৰ প্ৰাক্ষণত নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট নিৰ্মাণ বিষয়টো সকলো ৰাজনৈতিক দলক গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাই নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই। বিগত কেইবাটাও দশক ৰাজনৈতিক টোপ হিচাপে সাৰ কাৰখানাৰ বিষয়টো নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ মাধ্যম হিচাপে প্ৰতিটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰা কাৰ্যক মঞ্চই গৰিহণা দিয়ে। অসম তথা উত্তৰ পূব ভাৰতৰ একমাত্ৰ সাৰ উদ্যোগটো ৰক্ষা কৰাৰ স্বাৰ্থত সকলোকে মাৰ বান্ধি থিয় দিবলৈ মঞ্চই আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ অহাৰ লগে লগে আমি ভাবিছোঁ যে তেখেতসকলৰ যিসকল আমাৰ প্ৰতিনিধি আহিছে তেখেতসকলক আমি পুনৰ কাণত চৰাওঁ। তেখেতসকলে আজি ইমান বছৰ ধৰি 2006 চনৰ পৰা যেনেকৈ আমাক ভুৱা প্ৰতিশ্ৰুতি দি আহিছে, এই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰিব পৰা নাই। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাক অকল ভুৱা প্ৰতিশ্ৰুতি দিয়ে। গতিকে আমি বিৰাট হতাশত পৰিছোঁ, আমি অসুবিধাত পৰিছোঁ, আমি চিন্তিত পৰিছোঁ যে এইটো কেতিয়া বন্ধ হ'ব ঠিকনা নাই। সেইকাৰণে আমি এটা ভাবিছোঁ যে আমি এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসকল প্ৰতিনিধি আহে সেই প্ৰতিনিধিসকলক আমি আমাৰ ঐক্য মঞ্চৰ ফালৰ পৰা আমি গুহাৰি পত্ৰ প্ৰদান কৰিছোঁ আৰু সেয়েহে আমি এই ষ্টেপটো আজি কালিৰ পৰা লৈছোঁ। এই ফাৰ্টিলাইজাৰ যদি নামৰূপ 4ৰ্থ গোট হ'ব,
তাত অসমীয়া ল'ৰা ছোৱালী নৱপ্ৰজন্মই ইয়াত সংস্থাপন পাব। এই ৰাস্তা বনাইছে, আমি বেয়া পোৱা নাই, ভাল পাইছোঁ, কিন্তু ঘটনাটো নামৰূপ চতুৰ্থ গোট বনালে তাৰমানে গঠনমূলক হ'ব, য'ত GDPৰ গ্ৰথ আহিব। কিন্তু এই বস্তুখিনি নকৰি তেওঁলোকে চালে বেলে কাম কৰি আছে। এইবিলাকতো কথা নহয়। দুনিয়াভৰ ধাৰ লৈছে, ধাৰ লৈ কি কৰিছে? প্ৰতি মাহত যদি হাজাৰ হাজাৰ কোটি টকা ধাৰ ল'ব লগা হয় চৰকাৰে, তেতিয়াহ'লে এই চৰকাৰখন তাৰমানে এই অসমখন অসম হৈ থাকিব নেকি? গতিকে সেইবিলাক কথা নহয়। যদি ধাৰ লৈ তেওঁলোকে যদি কল কাৰখানা বনালে হয়, তেতিয়াহ'লে আমি ভাল পালোঁ হয়। চৰকাৰবিলাক গঠন হৈছে 2014 চনত চৰকাৰ গঠন হ'ল, নতুন চৰকাৰ। BJP নেতৃত্বাধীন যিখন চৰকাৰ আছিলে তেখেতসকলে 100 দিনীয়া এজেণ্ডাত ভৰালে। 2006 চনৰ পৰা 14 চনলৈ যেতিয়া একো নাই হোৱা, তেখেতসকলে 100 দিনীয়া এজেণ্ডাত ৰাখিলে আৰু কৈছে যে আমি 100 দিনৰ আমাৰ চৰকাৰী তেখেতসকলৰ চৰকাৰৰ নেতৃত্বত আছে, নেতৃত্বৰ যিটো মানে কাৰ্যসূচী, গতিকে কাৰ্যসূচীত থকাৰ কাৰণে আমি এইখিনি কৰিম। আমি ভাল লাগিছে, সুন্দৰ এটা কথা, কাৰণ চতুৰ্থ গোটটো হ'ব লাগে, প্ৰত্যেকে ভাল পাইছোঁ। তাৰপিছত গৈ পেলাই দেখিলোঁ তাত কেইবছৰমান 2014 পৰা 15 চনলৈকে একো হোৱাই নাই। তাৰপিছত চৰকাৰে এটা ভাল এটা ষ্টেপ লোৱা দেখিবলৈ পালোঁ। অতি আনন্দিত কথা যে এই সময়ত কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছৰ সভাত গৃহীত হ'ল, য'ত আমি জানো প্ৰধানমন্ত্ৰী তাত চেয়াৰমেন থাকে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত হয়, আৰু প্ৰধানমন্ত্ৰী সেইখিনি জ্ঞানত থকা এটা বিষয়, আৰু যিটো বিষয়ে দেশখনৰ আটাইতকৈ মহত্বপূৰ্ণ এটা, আটাইতকৈ ডাঙৰ এটা সিদ্ধান্ত, যাক লৈ দেশখন চলি আছে বুলি আমি আমাৰ সম্যক যিখিনি জ্ঞান আছে সেইখিনি যোগেদি আমি বুজিব পাৰিছোঁ। আৰু প্ৰকৃততে সেইটোৱে হৈছে। আমি প্ৰতিটোজন প্ৰাৰ্থীয়ে ইয়াত যেতিয়া সভা পাতিবলৈ আহিব তেতিয়া তেখেতক দিম। আৰু যোৱাকালি দেখিছোঁ ইয়াত এজন প্ৰাৰ্থী লুৰিণজ্যোতি গগৈদেৱে আহিছে, তেখেতক লগ কৰি আমি এখন আমি দিছোঁ, গুৱাহাটী পত্ৰ দিছোঁ, আৰু তেখেতক অনুৰোধ কৰিছোঁ যে আপুনি আহিলে নিশ্চয় নিৰ্বাচিত হৈ আহিলে চাব লাগিব। অহাকাইলৈ যদি নিৰ্দলীয় কোনোবা আহে, অহাকাইলৈ যদি আপ আহে, অহাকাইলৈ যদি ভাৰতীয় জনতা পাৰ্টি আহে, তেখেতসকলেও আমি এইখিনি আমি পদক্ষেপ ল'ম আৰু তেখেতক গৈ অনুৰোধ কৰিম। কিন্তু এটাই অনুৰোধ ৰাখিছোঁ, তেখেতসকলে যাতে অনাগত দিনবিলাকৰ এই ঐক্যমঞ্চৰ তৰফৰ পৰা যাতে আগৰ দিনবিলাক যেনেকৈ কটালে সেই তেনেকুৱা এটা অৱস্থাত যাতে তেখেতসকলে নকটায়, আৰু হাকাখানত যাতে চতুৰ্থ গোটটো স্থাপন কৰি এই কামখিনি কৰিব লাগে সেইটো ক'লোঁ। বাকী নেনো ইত্যাদি কথাবোৰ কৈছে, সেইবোৰ লগত আমাৰ বেছি এটা কথা নহয়। নেনো নালাগে, আৰু কিবা এটা 10টা ইণ্ডাষ্ট্ৰী পাতক, আমি ইয়াত প্ৰতিবাদ কৰা নাই, আমি নকৰোঁ। কিন্তু মূলতে হ'ল কি 2006 চনত স্থাপন কৰিম বুলি যি আশ্বাস দিছিলে চতুৰ্থ গোট, 2015 চনৰ 21 মে'ত কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছত যিটো সিদ্ধান্ত লৈছে সেইটো ইমপ্লিমেণ্ট হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। শনিবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত বিভিন্ন দলৰ নেতা আৰু কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। শনিবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱত এখন বিশাল নিৰ্বাচনী সভাত জনসাধাৰণক সম্বোধন কৰে। এই সভাত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰতিকূল বতৰকো নেওচি উপস্থিত হোৱা জনগণক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ৰাইজৰ এই অফুৰন্ত সঁহাৰি দেখি তেওঁ নিশ্চিন্ত যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱাই 7 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব। অনুষ্ঠানত মহিলাৰ বাবে অৰুণোদয়, ছাত্ৰ ছাত্ৰীৰ বাবে কিতাপ পত্ৰৰ লগতে বাহনৰ সুবিধা আদিকে ধৰি চৰকাৰৰ বিভিন্ন কল্যাণমুখী কাম কাজৰ কথা উল্লেখ কৰে। লগতে আগন্তুক সময়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আন নতুন জনকল্যাণমুখী পদক্ষেপ আৰম্ভ কৰিব বুলি মন্ত্ৰী বৰুৱাই আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে আজিৰ এই সভাত বিভিন্ন দলৰ নেতা আৰু কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে।
মন্ত্ৰী বৰুৱাই আজি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱাতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে ধেমাজি টাউনত আন এখন নিৰ্বাচনী ৰেলীতো অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN টেলিভিছন। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৮৩তম দিবানৈশ শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। উক্ত সফল সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো কেতবোৰ মন্তব্য আগবঢ়ায়। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৮৩তম দিবানৈশ শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। নাহৰকটীয়াৰ দিচাম চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত প্ৰায় ২২টা ফুটবল দলে অংশগ্ৰহণ কৰে। পূৰ্বৰে পৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰি অহা শ্বহীদসকলৰ স্মৃতি বিজড়িত জাতীয় শ্বহীদসকলৰ ত্যাগক সন্মান আৰু শ্ৰদ্ধা জনাই শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন নাহৰকটীয়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আজি দিবানৈশ চূড়ান্ত প্ৰতিযোগিতাখনত বিদ্যালয় শাখাৰ হৈ ৰাঙলী পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ে কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ফুটবল দলক ৩-১ গ'লত পৰাস্ত কৰাৰ বিপৰীতে কলিয়াপানী UCC দলে নাহৰকটীয়া চাহ বাগিচা ফুটবল দলক ২-১ গ'লত পৰাস্ত কৰি বিজয়ী হ'বলৈ সক্ষম হয়। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো কেতবোৰ মন্তব্য আগবঢ়াই শংকৰজ্যোতি বৰুৱাই। আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে দিবানৈশভাৱে বিদ্যালয় পৰ্যায়ত আৰু মুকলি পৰ্যায়ত দুখনকৈ খেল অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ ৮৩তম এই চূড়ান্ত খেল প্ৰতিযোগিতাখনি আজি দিচাম চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কৰিছে। ইতিমধ্যে বিদ্যালয় পৰ্যায়ৰ খেলখনৰ সমাপ্তি হৈছে আৰু মুকলি শাখাৰ খেলখনত দুয়োটা চূড়ান্ত খেলত উপনীত হোৱা দলে অংশগ্ৰহণ কৰিছে। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই বীৰ যিসকল শ্বহীদ আছে, যিসকল শ্বহীদে জাতিটোৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, সেই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত উঠি অহা প্ৰজন্মই যাতে শ্বহীদসকলৰ পথেৰে পাথেয় হ'ব পাৰে, তেখেতসকলৰ আদৰ্শ যাতে সাৰোগত কৰি আগবাঢ়ি যাব পাৰে, তেখেতসকলৰ স্মৃতি বিজড়িত কৰি ৰাখিবৰ কাৰণে এই ফুটবল খেল প্ৰতিযোগিতাখন প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে আৰু আহি থাকিবলগীয়া দিনতো উঠি অহা প্ৰজন্মৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ উদ্দেশ্যেৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত এই প্ৰতিযোগিতাসমূহ আমি সমগ্ৰ অসমৰ বিভিন্ন আঞ্চলিক জিলা মহকুমা সমিতি অনুষ্ঠিত কৰি আহিছে আৰু তাৰে ভিতৰতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আহি থাকিবলগীয়া দিনতো ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাখন খুব সৰ্বাংগ সুন্দৰভাৱে যাতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সকলোৰে পৰা দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছোঁ। কাখন অসমীয়াৰ বাবে বেয়া, কাখন অসমীয়াই মানি লোৱা নাই, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে আৰু কাৰ এতিয়া ন্যায়িক যিখন যুঁজ সেই যুঁজখন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ শুনানিত আমি সদৌ অসম ছাত্ৰ সন্থা আমাৰ অধিবক্তাই সবল যুক্তি উত্থাপন কৰিছিল আৰু সবল যুক্তি উত্থাপন কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ বিষয়টো সুকীয়াকৈ তেখেতসকলে চোৱাৰ কাৰণে বা সুকীয়াকৈ শুনাৰ কাৰণে তেখেতসকলে মুখ্য ন্যায়াধীশগৰাকীয়ে উত্থাপন কৰিছে আৰু লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী অধিবক্তা আছিল, আমাৰ টীমৰ যিগৰাকী অধিবক্তা তাৰে এগৰাকী অংকিত যাদৱক নোডেল অফিচাৰ হিচাপে নিযুক্তি দিছে আৰু যিমানবিলাক উত্তৰ পূৰ্বাঞ্চলৰ আবেদন 53খন আবেদনক কম্পাইল কৰি এখন আবেদন কৰিব দিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়টো যে সুকীয়া সেই কথাটো তেখেতসকলে স্বীকাৰ কৰিছে আৰু পৰৱৰ্তী যি শুনানি 9 এপ্ৰিল তাৰিখৰ পৰা অনুষ্ঠিত হ'ব আৰু আমি 8 এপ্ৰিল তাৰিখে দিল্লীলৈ যাম, আমাৰ অধিবক্তাৰ লগত গোটেই কথা বতৰাখিনি পাতিম আৰু 9 তাৰিখে আমাৰ অধিবক্তাই পুনৰ সবলভাৱে যুক্তিখিনি উত্থাপন কৰিব। মহামান্য উচ্চতম ন্যায়ালয়ে সকলো পক্ষৰ পৰা কাৰ বিষয়বিলাক শুনিব, কাৰ প্ৰেক্ষাপট দুটা বিষয়ত চলি আছে, সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইণ্ডিয়ান মুছলিম লীগৰ যিটো বিষয় সেই বিষয়টো সুকীয়া, তেখেতসকলে সকলো ধৰ্মক আগুৰি লোৱাৰ কথা এটাৰ দিশে আগবাঢ়িছে। কিন্তু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যিখন পিটিশ্যন বা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক পিটিশ্যন সেই পিটিশ্যনবিলাকৰ ক্ষেত্ৰত কাটো কোনো যাতে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব নোৱাৰে সেই বিষয়টো লৈ পেলাই আমি আগবাঢ়িছোঁ। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ পৰা 53খন আবেদন আছে, 53খন আবেদনৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখন মুখ্য আবেদন আৰু এই মুখ্য আবেদনখনক লৈ সুকীয়াকৈ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 9 এপ্ৰিলত আমি উপস্থিত থাকিম। আমাৰ অধিবক্তাই সবল যুক্তি উত্থাপন কৰিব আৰু আমি আইনী যুঁজত এই কাখনক লৈ জয়ী হ'ম বুলি আশাবাদী। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। চিৰন্তন পৰিৱৰ্তনশীল পৃথিৱীখনত প্ৰতি বছৰে 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ব স্বাস্থ্যজনিত চিন্তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু বিশ্বজুৰি মংগলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা। 2024 চনত বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে মোৰ স্বাস্থ্য মোৰ অধিকাৰ। প্ৰতি বছৰে 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। চিৰন্তন পৰিৱৰ্তনশীল পৃথিৱীখনত প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়।
বিশ্ব স্বাস্থ্য দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 7 এপ্ৰিলত অনুষ্ঠিত হোৱা বাৰ্ষিক উদযাপন। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ব স্বাস্থ্যজনিত চিন্তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু বিশ্বজুৰি মংগলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা। 2024 চনত বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰাৰ মোৰ স্বাস্থ্য মোৰ অধিকাৰ বিষয়বস্তুৱে এই অপৰিহাৰ্য নীতিটোক উজ্জ্বল কৰি তুলিছে যে গুণগত স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰাটো এক মৌলিক মানৱ প্ৰাপ্য। 1945 চনৰ 24 অক্টোবৰত স্থাপিত ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্ব শান্তি, নিৰাপত্তা আৰু সকলো ব্যক্তিৰ উন্নত জীৱন ধাৰণৰ মানদণ্ড গঢ়ি তোলা। ফলস্বৰূপে 1948 চনৰ 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাৰ সংবিধান অনুমোদন হয়। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।